number 4 হল L and M are two parallel lines intersect by another pair of parallel lines P and Q. See figure 7.19 so that triangle ABC is congruent triangle CDA. অসমীয়া অৰ্থটো হ'ব L আৰু M দুডাল সমান্তৰাল সৰলৰেখাই আন দুডাল সমান্তৰাল সৰলৰেখা P আৰু Q কাটিছে দেখুৱাব লাগে যে ABC ত্ৰিভুজ সৰ্বাংগ ত্ৰিভুজ CDA. In figure 7.21 AC is equal AE, AB is equal AD and BAD angle is equal EAC angle so that DC equal E. গতিকে এটো আমি অসমীয়াত নকলো তোমালোকে বুজি নিশ্চয় পাবা এটো ইংৰাজীতে থাকক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগৰ পাঠত আমি 7.1 অনুশীলনী জ্যামিতিবিলাক কৰা বুলি কৈছিলো কিন্তু আসলে 7.1 নহয় 7.2 আছিল গতিকে আমি আজি 7.1 ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা কৰিবলৈ আৰম্ভ কৰিছো আমি ভাবিছো 7 নম্বৰ 7.1 অনুশীলনীৰ 1 2 3 এইটা তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা যেহেতু এই গোটেইখিনি জ্যামিতি কৰাৰ পিছত তোমালোকে সেইখিনি কৰাটো নিতান্ত প্ৰয়োজনীয় সেইভাবে আমি সেই জ্যামিতিকেইটা কৰি দিয়া নাই ইয়াৰ পিছৰখিনিৰ পৰা আমি আগবাঢ়িছো প্ৰশ্নটো তোমালোকক দিয়া হৈছে গতিকে ইয়াত দিয়া আছে L সমান্তৰাল M এডাল লেখা সমান্তৰাল PQ সমান্তৰাল এডাল লেখা সমান্তৰাল দেখুৱাব লাগে ABC সৰ্বাংগসম ত্ৰিভুজ CDA এই ত্ৰিভুজটা সৰ্বাংগসম কৰিব লাগে যেটা আমাক সমান্তৰাল সৰলৰেখা দি থোৱা আছে L আৰু M সমান্তৰাল দি থোৱা আছে গতিকে আমি যদি চাওঁ দুডাল সমান্তৰাল সৰলৰেখাক যদি L সমান্তৰাল হয় তেতিয়াহলে DA ডাল সমান্তৰাল হ'ব কাৰ হ'ব CB ৰ সমান্তৰাল হ'ব আমি গোটেই ৰেখাডালক যদি নাচাওঁ অকল DA খিনি আৰু CB খিনি সমান্তৰাল হ'ব গতিকে DA সমান্তৰাল CB তেতিয়া যদি হয় AC ছেদক তেতিয়াহলে এই L ৰেখাডালত আৰু M ৰেখাডালত উৎপন্ন কৰা কোণকেইটা আমি বাকিকেইডাল ৰেখা যদি নাচাওঁ তেতিয়াহলে দেখিম যে এই কোণটো অৰ্থাৎ DAC কোণটো ইয়াৰ BCA কোণৰ লগত সমান হ'ব আৰু দ্বিতীয়তে P সমান্তৰাল Q এইবাৰ যদি আমি AC ছেদক লওঁ তেতিয়া আমি L ৰেখাডাল আৰু M ৰেখাডাল যদি নোচোৱাকৈ থাকোঁ বা আমি যদি এইকেইটাত নজৰ ৰাখোঁ তেতিয়া আমি দেখিম যে BAC কোণ সমান ACD কোণ বা DCA কোণ আমি লিখিব পাৰিম এইকেইটা কোণ আৰু এইকেইটা কোণ সমান হ'ব আৰু ইয়াত AC বাহুডাল সমান হ'ব সাধাৰণ বাহু হোৱাৰ কাৰণে গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম দেখা দেখি হৈ আছে গতিকে আমি সেইখিনি কথাকে লিখিব পাৰিম কেনেকৈ যে L সমান্তৰাল M AC ছেদক গতিকে ACB কোণ DAC কোণ সমান হ'ব একান্তৰ কোণ হ'ব এটো আমি 1 নম্বৰ সমীকৰণ দিলো আৰু PQ সমান্তৰাল AC গতিকে BAC আৰু DCA এগিৰা কোণ সমান হ'ব একান্তৰ কোণ এটো আমি 2 নম্বৰ দিলো এতিয়া আমি ত্ৰিভুজকেইটা সৰ্বাংগসমৰ কাৰণে লওঁ যে ACB কোণ DAC কোণ আমি 1 নম্বৰত পাইছো তাৰ পিছত 2 নম্বৰ চৰ্তটো লিখিছো আৰু শেষত AC সমান AC সাধাৰণ বাহু লিখিছো গতিকে ত্ৰিভুজটা সৰ্বাংগসম হ'ব এংগুল সাইড গতিকে আমি এটোক দেখুৱা হ'ল বুলি মন কৰিব পাৰিম গতিকে কথা হ'ল জ্যামিতিটো এটা লিখিবলৈ যাওঁতে নিৰ্দিষ্ট এটা গঠনত লিখিব লাগিব যেতিয়াহে জ্যামিতিটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাব গতিকে এইদৰে আগবাঢ়িলে ভাবিছো তোমালোকে কৰিবলৈ সুবিধা হ'ব প্ৰশ্নটো হ'ল লাইন L is the bisector of the angle A and B is any point on L. BP and BQ are perpendicular from B to the terms of angle A. See figure 7.20. So that triangle APB is congruent triangle AQB. And second, BP is equal to BQ or B is equidistance from the arm. অর্থাৎ এই কোণক L ৰেখাডালে সমানে দুভাগ কৰিছে আৰু L ৰেখাডালৰ যিকোনো এটা বিন্দু Bৰ পৰা কোণটোৰ
দুডাল লম্বটনা হৈছে কোণটোৱে উৎপন্ন কৰা বাহুডালৰ লগত এডাল বি পি এডাল বি কিউ প্ৰমাণ কৰিব লাগে যে এ পি বি ত্ৰিভুজ সৰ্বাংগসম এ কিউ বি আৰু বি পি সমান বি কিউ। 5 নম্বৰ প্ৰশ্নটোত দি থোৱা আছে যে বি এ পি কোণ আৰু বি এ কিউ কোণ সমান হৈছে আৰু বি পি এ কোণ আৰু বি কিউ এ কোণ সমান 90 ডিগ্ৰী, এইটো সমকোণ বুলি কৈছে। প্ৰমাণ কৰিব দেখুৱাব লাগে আমি এ পি বি ত্ৰিভুজ সৰ্বাংগসম এ কিউ বি আৰু বি পি সমান পি কিউ। আমি সৰ্বাংগসমতাৰ চৰ্তসমূহ নিয়মসমূহ ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি ইয়াতে দেখিছোঁ এইটো কোণে সমান হৈ 90 ডিগ্ৰী বা এক সমকোণ হৈ আছে আৰু লগতে এইডাল ৰেখাই এই কোণটো সমানে দুভাগ কৰিছে বুলি কৈছে। গতিকে বি পি এই কোণ এটা সমান হৈছে আৰু দ্বিতীয় স্তৰত বি এ কিউ বি এ পি আৰু বি এ কিউ এই কোণকেইটা সমান হৈছে। এইকেইটা কোণ সমান বুলি দি থোৱা আছে। সমান বুলি এইকাৰণে দিছে যে এ বি ৰেখাডালে এই কোণক সমানে দুভাগ কৰিছে। তাত দুভাগ কৰা মানে এই কোণটোক বাইচেক্টৰ বুলি কৈছে। ইয়াক সমানে দুভাগ কৰিছে। তো গতিকে আমি এই দুইটা কোণ কি হ'ব? সমান হ'ব। প্ৰমাণৰ কাৰণে আমি আগবাঢ়োঁ। আমি দেখিছোঁ এই ত্ৰিভুজকেইটা আমি যিকেইটা ত্ৰিভুজ সৰ্বাংগসম কৰিব লাগে সেই ত্ৰিভুজকেইটাৰ পৰা আমি লৈছোঁ যে বি এই প্ৰথম দুইটা চৰ্ত দি থোৱা আছে আৰু ইয়াত এটা সাধাৰণ বাহু আছে, সেইটো হ'ল এ বি। এইটো চৰ্ত এইটো বাহু এইটো কোণে এইটো সমান বুলি দি থোৱা আছে আৰু এইটো কোণে সমান বুলি দি থোৱা আছে। গতিকে ইয়াত এটা বাহু লাগে, এই বাহুটো দুইটা ত্ৰিভুজৰ সাধাৰণ বাহু। গতিকে আমি সাধাৰণ বাহু লিখি এই দুটা সাধাৰণ বাহু লিখি ত্ৰিভুজটা কো বা চিকাৰ্যমতে সৰ্বাংগসম হ'ব। আৰু তেতিয়া আমাক যিটো বি পি ইজুকেল বি কিউ বি কিউ যিহেতু এই সৰ্বাংগসম কৰা ত্ৰিভুজ দুটাত আছে অংককেইটা, গতিকে আমি তাক বি পি ইজুকেল বি কিউ চি পি চি টি দেখুৱাব পাৰিম। গতিকে আমি এনেকৈ প্ৰমাণ কৰিব পাৰিম। আমি তাক 1 নম্বৰ দিলোঁ বি এ চি কোণ সমান ডি এ কোণ। এতিয়া আমি ত্ৰিভুজ দুটা বি এ চি আৰু ডি এ ইৰ পৰা সৰ্বাংগসম কৰিবলৈ লওঁ। তেতিয়া আমি দেখোঁ এই ত্ৰিভুজকেইটা আমি যদি সৰ্বাংগসম কৰোঁ তেতিয়াহ'লে ইয়াত এইটো বাহুৱে সমান বুলি দি থোৱা আছে, মানে এইটো বাহুৱে সমান বুলি দি থোৱা আছে। অৰ্থাৎ বি এ চিৰ এ বি বাহু ডি এ ইৰ এ ডি বাহুৰ লগত সমান। নিশ্চয় ধৰিব পাৰিছা। আৰু বি এ চিৰ এ চি বাহু ডি এ ইৰ এ বাহুৰ লগত সমান দি থোৱা আছে। আৰু ইয়াত এই কোণটোৱে অৰ্থাৎ বি এ চি কোণটোৱে ডি এ ই কোণটোৱে সমান। চি ডি এ ই কোণটোৱে সমান, অৰ্থাৎ এই গোটেই কোণটো সমান হ'ব। গতিকে এই ত্ৰিভুজকেইটা সৰ্বাংগসম হ'বৰ কাৰণে আমাক যি 3টা চৰ্ত আৱশ্যক হ'ল সেই 3টা চৰ্ত ইতিমধ্যে ওলাই গ'ল। গতিকে ত্ৰিভুজকেইটাক আমি সৰ্বাংগসম কৰিব পাৰিম। গতিকে আমি সেই চৰ্তকেইটা লিখি ল'লোঁ। তেতিয়া আমি এই ত্ৰিভুজকেইটাক বা কো বা চৰ্তমতে আমি সৰ্বাংগসম লিখিব পাৰিম। আৰু তেতিয়া বি চি সমান ডি ই হ'ব। এইটো যদি ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে আমি বুজি পাবলৈ অকণমান চিত্ৰটো আঁকি দিছোঁ। আঁকিটো হ'ল এনেকুৱা। এইটো এ বি চি আৰু আনটো ত্ৰিভুজ আমি এনেকুৱাকৈ সজাই লওঁ। তাত আমি কাটি পেলাই ঘূৰাই ল'লোঁ। এতিয়া আমি যদি চাওঁ এ চি সমান এ দি থোৱা আছে, এইডালৰ সমান এ দি থোৱা আছে। তাৰপিছত দি থোৱা আছে এ বি সমান এ ডি, এইটো দি থোৱা আছে। আৰু আমি পালোঁ এই কোণটোৱে সমান বুলি দি থোৱা আছে। তেতিয়াহ'লে আমি ত্ৰিভুজকেইটাক সৰ্বাংগসম লিখিব পাৰিম। আৰু সৰ্বাংগসম লিখি তেতিয়া বি চি সমান ডি, তেতিয়া বি চিৰ সমানকৈ অনুৰূপ বাহু ডি নিচিনা হৈছে। গতিকে আমি ত্ৰিভুজকেইটাক সৰ্বাংগসম লিখিব পাৰিম। এতিয়া আমি তাক 1 নম্বৰ দিলোঁ
BAC কোণ সমান DAE কোণ এতিয়া আমি ত্ৰিভুজ দুটা BAC আৰু DAE পৰা সৰ্বাংগ সমীকৰণ কৰিবলৈ লওঁ তেতিয়া আমি দেখো এই ত্ৰিভুজকেইটা আমি যদি সৰ্বাংগ সম কৰোঁ তেতিয়াহ'লে ইয়াত এইটো বাহুৱে সমান বুলি থোৱা আছে মানে এইটো বাহুৱে সমান বুলি থোৱা আছে অৰ্থাৎ BACৰ AB বাহু DAEৰ AD বাহুৰ লগত সমান নিশ্চয় ধৰিব পাৰিছা আৰু BACৰ AC বাহু DAEৰ AE বাহুৰ লগত সমান দি থোৱা আছে আৰু ইয়াত এই কোণটোৱে অৰ্থাৎ BAC কোণটোৱে DAE কোণটোৱে সমান CDAE কোণটোৱে সমান অৰ্থাৎ এই গোটেই কোণটো সমান হ'ব গতিকে এই ত্ৰিভুজকেইটা সৰ্বাংগ সম হ'বৰ কাৰণে আমাক যি তিনিটা চৰ্ত আৱশ্যক হ'ল সেই তিনিটা চৰ্ত ইতিমধ্যে ওলাই গ'ল গতিকে ত্ৰিভুজকেইটাক আমি সৰ্বাংগ সম কৰিব পাৰিম গতিকে আমি সেই চৰ্তকেইটা লিখি ল'লোঁ তেতিয়া আমি এই ত্ৰিভুজকেইটাক বাকু বা চৰ্তমতে আমি সৰ্বাংগ সম কৰিব লিখিব পাৰিম আৰু তেতিয়া BC সমান DE হ'ব এইটো যদি ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে আমি বুজি পাবলৈ অকণমান চিত্ৰটো আঁকি দিছোঁ আঁকিটো হ'ল এনেকুৱা এইটো ABC আৰু আনটো ত্ৰিভুজ আমি এনেকুৱাকৈ সজাই লওঁ তাত আমি কাটি পেলাই ঘূৰাই ল'লোঁ এতিয়া আমি যদি চাওঁ AC সমান AE দি থোৱা আছে এইডালৰ সমান AD দি থোৱা আছে তাৰপিছত দি থোৱা আছে AB সমান AD এইটো দি থোৱা আছে আৰু আমি পালোঁ এই কোণটোৱে সমান বুলি দি থোৱা আছে তেতিয়াহ'লে আমি ত্ৰিভুজকেইটাক সৰ্বাংগ সম লিখিব পাৰিম আৰু সৰ্বাংগ সম লিখি তেতিয়া BC সমান DE তেতিয়া BCৰ সমানকৈ অনুৰূপ বাহু DE নিচিনা হৈছে গতিকে আমি ত্ৰিভুজকেইটাক সৰ্বাংগ সম লিখিব পাৰিম AB is a line segment and P in its midpoint. D and E are points on the same side of AB such that angle BAD is equal angle ABE and angle EPA is equal angle DPB. See figure 7.2 to show that angle GAP is congruent angle EPB and AD is equal BE. অৰ্থাৎ AB ৰেখাডালৰ P বিন্দুত দুভাগ কৰা হৈছে অৰ্থাৎ D আৰু E AB ৰেখাডালৰ একেফালে থকা দুটা বিন্দু তেতিয়া আমি এইকেইটা কথা প্ৰমাণ কৰিব লাগে 7 নম্বৰ প্ৰশ্নটোত আমি AP যিকেইটা দিয়া আছে দিয়া থকা কথাখিনি লিখি লৈছোঁ আৰু চিত্ৰটো আঁকি লৈছোঁ দেখিছোঁ যে AP সমান BP বুলি দি থোৱা আছে অৰ্থাৎ P বিন্দুটো ABৰ মধ্যবিন্দু বুলি দি থোৱা আছে আৰু লগতে দিয়া আছে BAD তাক আমি চমুকৈ ক'ব পাৰোঁ যদি B বিন্দুৰ পৰা নধৰোঁ আমি ক'ব পাৰোঁ PAD বুলি ক'ব পাৰোঁ আৰু ABE আমি তাক P বিন্দুৰ পৰা যদি কওঁ তেতিয়া PBE বুলি ক'ব পাৰিম সমান বুলি দি থোৱা আছে আৰু দেখুৱাব লাগে যে ত্ৰিভুজ DAP সৰ্বাংগ সম EPB এইকেইটা কথা আমি এইকাৰণে ক'লোঁ যিহেতু আমাক ত্ৰিভুজকেইটা DAPৰ পৰা আছে গতিকে DAP ত্ৰিভুজটো আছে গতিকে আমি তাক BAD নকৈ PAD বুলি ক'ব পাৰিম আৰু প্ৰমাণ কৰিব লাগে 2 নম্বৰ AD সমান BE অৰ্থাৎ AD আৰু BE আমি ত্ৰিভুজকেইটা সৰ্বাংগ সম কৰিলে এইকেইটা এনেও আমি CPCত লিখিব পাৰিম সমাধানৰ কাৰণে আমি আগবাঢ়িছোঁ দিয়া আছে EPA সমান DPB EPA কোণ সমান DPB বুলি দি থোৱা আছে গতিকে আমি এই দুইটা কোণৰ লগত এই মাজৰ কোণটো যদি আগৰ নিচিনাকৈ আমি যদি যোগ কৰি দিওঁ এই মাজৰ কোণটো যোগ দিলে যদি আমি চাওঁ তেতিয়াহ'লে কি পাম আমি পাম যে AP
ই কোণ, এই কোণটোৰ লগত যদি আমি ডি পি ই কোণটো ডি পি বি কোণটো সমান বুলি থোৱা আছে তাৰ লগত যদি আমি এই কোণটো যোগ দি দিওঁ, তাত ই পি ডি কোণ যোগ দি দিলে আমি এইটো কোণৰ লগত এইটো কোণ যোগ দিলে পাম এ পি ডি কোণ, আনহাতে বি পি ডিৰ লগত ই পি ডি কোণটো যোগ কৰিলে পাম আমি বি পি এ কোণ। অৰ্থাৎ এ পি ডি কোণটো সমান হ'ব আৰু বি পি ডি ত্ৰিভুজৰ তাত বি পি ই কোণটো সমান হ'ব। গতিকে আমি তেনেকৈ উলিয়াই লৈছোঁ যে ই পি এ কোণ সমান ডি পি বি কোণ, দুইফালে ই পি ডি যোগ কৰিলে আমি পাম এফালে এ পি ডি পাম আৰু এফালে বি পি ই পাম। এফালে আমি পাম এ পি ডি, আনফালে পাম বি পি ই কোণ। এতিয়া আমি ত্ৰিভুজ দুটা সমান্তৰালৰ কাৰণে ল'লোঁ, যিহেতু আমি পি এ ডি কোণ সমান পি বি ই কোণ বুলি দি থোৱা আছে আৰু আমি 1 নম্বৰৰ পৰা লিখি লৈছোঁ যে এ পি ডি আৰু বি পি সমান এ পি সমান বি পি বুলি দিয়া আছে। গতিকে আমি ত্ৰিভুজ দুটা সমান্তৰাল কৰিব পাৰিম আৰু তাৰ পৰা আমি চি পি চি ডি লিখিব পাৰিম। গতিকে আমি আগতেই আলোচনা কৰি লৈছোঁ যে এইখিনি কেনেকৈ আমি প্ৰথম আমি চিত্ৰটো চাই তাতে প্ৰথম সৰ্বাংগ সমতাৰ স্বীকাৰ্যকেইটা বা চৰ্তকেইটা আমি উলিয়াই ল'ব লাগে। তাৰপিছত আমি প্ৰমাণত লিখিবলৈ জটিলতা নাহে।